মই এপলিনা আৰু এই মুহূৰ্তত লৈ আনিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিহু আহি আছে পদুলিবুখত বিহু কিন্তু হয়তো এই বিহুৰ এই দিনকেইটালৈ আপোনাৰ পাকঘৰত যদি গ্যাস শেষ হৈছে তেনেহলে আপুনি বিপদত পৰিব পাৰে কিয়নো ৰন্ধন গেছৰ নাটনি হ'ব পাৰে ৰন্ধন গেছৰ বিতৰণক লৈ এক প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক ইউনিয়ন আৰু ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যনে আৰু তাৰ বাবে তিনিচুকীয়াবাসীলৈ এতিয়া এই জৰুৰী খবৰ তিনিচুকীয়াবাসী ৰাইজৰ বাবে এই জৰুৰী খবৰ কিয়নো আগন্তুক এই দিনকেইটাত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ব পাৰে ৰন্ধন গেছৰ প্ৰচলন জিলাখনত উপলব্ধ নহ'ব পাৰে ৰন্ধন গেছ নাপাব পাৰে আপোনাৰ ঘৰতো ৰন্ধন গেছ অনিৰ্দিষ্ট কাললৈ ডিগবৰ গোপনাৰী বটলিং প্লাণ্টত বন্ধ ঘোষণা কৰিছে ৰন্ধন গেছৰ বন্ধ ঘোষণা কৰিছে কৰ্মচাৰীয়ে বন্ধ ঘোষণা কৰিলে বটলিং প্লাণ্টৰ আৰু সিলিন্ডাৰ কঢ়িওৱা স্থানীয় নিবনুৱাৰ ট্ৰাকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে যিসমূহ স্থানীয় নিবনুৱা আছে ট্ৰাক আছে সেইসমূহ ট্ৰাকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে দীৰ্ঘদিনে দাবী জনায়ো বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে বন্ধ ঘোষণা ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যন আৰু শ্ৰমিক ইউনিয়ন আৰু গোপনাৰী অঞ্চলৰ ৰাইজৰ তিনিচুকীয়াৰ ৰাইজৰ বাবে এই মুহূৰ্তত এটা জৰুৰী খবৰ বিহুৰ এইকেইটা দিনতে আপুনি সিলিন্ডাৰৰ ৰন্ধন গেছৰ নাটনিত ভুগিবলগীয়া হ'ব পাৰে কিয়নো ৰন্ধন গেছৰ যি কঢ়িওৱা সেই কঢ়িওৱাৰ ক্ষেত্ৰত স্থানীয় নিবনুৱাৰ ট্ৰাকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছিল পূৰ্বতেও বিগত 2018 চনৰ পৰাই নিবনুৱাসকলে স্থানীয় নিবনুৱাসকলে গোপনাৰী অঞ্চলৰ তিনিচুকীয়াৰ গোপনাৰী অঞ্চলৰ যিসকল স্থানীয় নিবনুৱা আছিলে বা তেওঁলোকৰ যিসমূহ ব্যৱসায়িক বাহন আছিলে সেই ব্যৱসায়িক বাহনসমূহক গুৰুত্ব দিবলৈ তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল আৰু এই দাবীক কিন্তু বটলিং প্লাণ্টৰ কোনো লোকে বা ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত স্থানীয় নিবনুৱাসকলক গুৰুত্ব প্ৰদান কৰা নাছিল আৰু যাৰ বাবে এতিয়া এই বন্ধ ঘোষণা কৰিছে ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যন আৰু শ্ৰমিক ইউনিয়ন আৰু গোপনাৰী অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এক প্ৰকাৰ ধৰ্মঘট হাতত লৈছে আৰু এই ধৰ্মঘটৰ কাৰ্যসূচীক লৈ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে গোপনাৰী বটলিং প্লাণ্ট তিনিচুকীয়া ৰাইজৰ বাবে এই মুহূৰ্তত জৰুৰী খবৰ জিলাখনত উপলব্ধ নহ'ব পাৰে আগন্তুক ৰঙালী বিহুৰ বাবেও ৰন্ধন গেছ অনিৰ্দিষ্ট কাললৈ ডিগবৰ গোপনাৰী বটলিং প্লাণ্টত বন্ধ ঘোষণা কৰা হৈছে সিলিন্ডাৰ কঢ়িওৱা স্থানীয় নিবনুৱাৰ ট্ৰাকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে এনেধৰণে বটলিং প্লাণ্টৰ বন্ধ ঘোষণা কৰিছে আৰু দীৰ্ঘদিন ধৰি যিহেতু তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল কিন্তু তেওঁলোকৰ দাবীৰ প্ৰতি কোনো কাৰণতে ভূক্ষেপ কৰা নাছিল আৰু যাৰ বাবে এতিয়া তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পূৰ্বতে প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে আজি পুনৰ ধৰ্মঘটত বহিছে বন্ধ ঘোষণা কৰিছে ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যন আৰু শ্ৰমিক ইউনিয়ন আৰু গোপনাৰী অঞ্চলৰ ৰাইজে হয় এইটো আজি ইছ্যু নহয় এইটো আমাৰ 2018 চনৰ পৰা চলি আছে যিহেতু আমাৰ এই যিসমূহ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক আছে এই ট্ৰাকসমূহৰ নিবিদাৰ সম্পৰ্কত আমাক যেনেকুৱা ধৰণে কোম্পানীয়ে বা চৰকাৰে বঞ্চিত কৰিব বিচাৰিছে এইখিনিৰ সম্পৰ্কতে আজি বন্ধটো আমি কাৰ্যসূচী পালন কৰিছোঁ আৰু এই বন্ধটো আমি সমগ্ৰ গোপনাৰী অঞ্চলৰ ৰাইজৰ লগতে আমাৰ ট্ৰান্সপোৰ্টাৰ উদ্যোগত আৰু আমাৰ শ্ৰমিকসকল আছে আমাৰ গোপনাৰীবাসী ৰাইজ আছে সকলো আমি একত্ৰিত হৈ যেহেতু আমি এই বন্ধটো ঘোষণা কৰিছোঁ আৰু এই বন্ধটোৰ মূলতে হ'ল যে আমাক আজিৰ তাৰিখলৈকে কোম্পানীয়ে আমাৰ ঠিকা শ্ৰমিকৰ পৰা আদি কৰি আমাৰ যিখিনি ঠিকা ঠুকুলি সৰু সুৰা কাম চিভিল জব হৈ থাকে আমাৰ ট্ৰান্সপোৰ্টাৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে আমাক আজিৰ তাৰিখত বঞ্চিত কৰিবলৈ বাধ্য হৈছে আৰু আমি বঞ্চিত হৈ গৈ আছোঁ আৰু আমাৰ এই 2000 চনতে যেতিয়া এই প্লাণ্টটো স্থাপিত হৈছিলে তেতিয়া আমাৰ চৰকাৰ আমাৰ কোম্পানী IOCL কৰ্তৃপক্ষ আৰু আমাৰ জনসাধাৰণৰ এই গোপনাবাসী ৰাইজৰ লগত এখন মাইনোটছ হৈছিলে আৰু সেই মাইনোটছত স্পষ্টকৈ উল্লেখ আছে যে যিকোনো সুবিধা প্ৰথমতে এই স্থানীয় বাসিন্দাকে দিয়া হ'ব কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল সেইকাৰণে আমি সমগ্ৰ ৰাইজে আজি ক্ষোভিত হৈ এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বলগীয়া হৈছে আৰু যি তাৰিখলৈকে আমাৰ এই সমস্যাসমূহ আমাৰ গোপনাৰী বেছ নকৰে আমাৰ গোপনাৰী লোকেল বেছ নকৰে তেতিয়ালৈকে এই বন্ধখিনি আমি অব্যাহত ৰাখি যাম আৰু আমি ইয়াতে এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে আজি কোম্পানীৰ মই মতে যিকোনো কামেই কৰিব পাৰে অকণমান দিনৰ আগতে এই ট্ৰাকৰ টেণ্ডাৰটো হৈ গ'ল টেণ্ডাৰত তেখেতসকলে প্ৰথমতে অ'পেন টেণ্ডাৰ কৰিলে অ'পেন টেণ্ডাৰৰ পিছত যেতিয়া গাড়ীখিনি ফুলফিল হোৱা নাই সেইখিনি তেখেতসকলে মেনুৱেল কৰিলে ড্ৰপিং বক্সৰ যোগেদি ড্ৰপিং কৰিলে যিহেতু এতিয়া আকৌ আমাক দিবলৈ সময় আহিছে তেখেতসকলে আকৌ অনলাইন কৰিছে
আৰু তেখেতসকলে ডিষ্ট্ৰিবিউটৰসকলক এটা ৰিজাৰ্ভেশ্যনৰ চিন্তা চৰ্চা কৰিছে। ডিষ্ট্ৰিবিউটৰসকলক এটা কোটাত এটা ৰিজাৰ্ভেশ্যন কৰি কিনে তেখেতসকলক সুৰক্ষিত কৰিব বিচাৰিছে আৰু অন্য হাতেদি আমাক ইয়াৰ পৰা আঁতৰাই দিব বিচাৰিছে। সেইকাৰণে আমি ক্ষোভিত হৈ আজি এনেকুৱা ধৰণে বৈষম্যমূলক নীতি গ্ৰহণ নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনে যিটো কথা কৈছিলে যে কোম্পানী কৰ্তৃপক্ষক যিটো আহ্বান জনাইছিলে, প্ৰথমতে আমাৰ এই গোপনে স্থানীয় যুৱকসকলক আপোনালোকে প্ৰাধান্য দিয়ক, তাৰ পাছত বেলেগ কথা আপোনালোকে চিন্তা কৰক। কিন্তু আজি আমাৰ জিলা উপায়ুক্ত দেৱৰ কথাও আমাৰ IOCL কৰ্তৃপক্ষই কোনোমতে মান্তি হোৱা নাই আৰু তেখেতসকলৰ মতে এই কামখিনি কৰি গৈছে। সেইকাৰণে আমি ক্ষোভিত হৈ এই কাৰ্যসূচী ল'বলগীয়া হৈছে, যাতে এই কাৰ্যসূচীটো আমি বিহুৰ বতৰত আমি ল'বলগীয়া হৈছে। সেইকাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী আৰু যাতে আমাক ভুল নুবুজি তেখেতসকলে যাতে কোম্পানী আৰু অসম চৰকাৰক অনতি পলমে তেখেতসকলক আহ্বান কৰি আমাৰ এই সমস্যাসমূহ নিষ্পত্তি কৰিবৰ কাৰণে তেখেতসকলকো আমাৰ তেখেতক আহ্বান জনাবৰ কাৰণে আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ। আমি ইয়াৰ যোগেদি আহ্বান জনাইছোঁ যে কি ইমান বিহুৰ ওচৰত আমি বন্ধ কাৰ্যসূচী ল'ব লাগিছে, গতিকে এইটো আমি ল'ব বিচৰা নাছিলোঁ, আমাক বাধ্য কৰাইছে। গতিকে আজি চৰকাৰৰ ওচৰত আমাৰ জিলা প্ৰশাসনৰ মুৰব্বী DC ছাৰে আলোচনাত কৈছে আৰু DC ছাৰে মেমৰেণ্ডামো পঠিয়াইছে কোম্পানীলৈ, কিন্তু কোম্পানীয়ে আওকাণ কৰে। গতিকে এই কথাখিনি আজি আমি এই সংবাদ যোগে DC ছাৰকো আমি অৱগত কৰিছোঁ, যিহেতু ইলেকশ্যন সময় সকলোৱে ব্যস্ত আছে। তাৰ মাজতে আমি আজি বিহুৰ ওচৰত আমি এনেকুৱা এটা কাৰ্যসূচী ল'বলগীয়া হৈছে, আমি খুব দুখিত। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰ আৰু কোম্পানীয়ে এই ব্যৱস্থাটো আমাক অতি সোনকালে সমাধান কৰি দিয়ক। আৰু আমি ইয়াত আমাক গাড়ী লাগিবই, গতিকে আমাক লাগিবই। যদি আমাক মাৰি কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে